অসমৰ বিভিন্ন প্ৰান্তত আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱাৰ সন্দেহত অসমীয়া যুৱকক গুলিওৱা হৈছে বা এনকাউণ্টাৰ কৰা হৈছে। সেই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। এনেধৰণে কেতিয়াও ফেক এনকাউণ্টাৰৰ জৰিয়তে আলফা সমস্যা সমাধান কৰিব পৰা নাযায়। এহাতেদি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে যে পৰেশ বৰুৱা ডাঙৰীয়া শান্তি আলোচনাৰ মজিয়ালৈ আহিব লাগে, তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব লাগে। আৰু একে সময়তে তেওঁৰ নেতৃত্বত থকা বা তেওঁৰ দায়িত্বতেই থকা অসম পুলিচে অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে গ্ৰেপ্তাৰ কৰাৰ পিছত এনকাউণ্টাৰ কৰিব, সেই কাৰ্যক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰিছোঁ। এইকাৰণে বিৰোধিতা কৰিছোঁ, যদি আলফা এটা সহস্ৰ সংগঠন হয়, মুখামুখি যদি আলফাৰ লগত সংঘৰ্ষ হয়, তাত যদি আলফা নিহত হয়, তাত আমাৰ ক'ব লগা বিশেষ একো নাথাকে। কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ পৰা বন্দুক কাঢ়ি লৈ যাব আৰু তেওঁলোকে গুলিয়াই দিব, সেই কথাটো কেতিয়াও মানি ল'ব পৰা নাযায়। এই যিটো কেছেট, এই যিখন নাটক আজি আমি অসমৰ জনসাধাৰণে বুজি উঠিছোঁ। আৰু একেধৰণে অন্যান্য যিবিলাক অপৰাধী, ড্ৰাগছ মাফিয়াই কওক, ভূ মাফিয়াই কওক, গৰু চুৰ বা গৰু মাফিয়াই কওক, এই যিবিলাক অপৰাধী, সেই অপৰাধীসকলৰ লগত আলফা কেডাৰসকলক বা আলফা সদস্যসকলক বা সন্দেহযুক্ত আলফা সদস্যসকলক একে শাৰীতে ৰখাটো উচিত হোৱা নাই। আলফা সমস্যা বন্দুক বাৰুদৰ দ্বাৰা কেতিয়াও সমাধান কৰিব পৰা নাযায়। যদিও সমাধান হ'লেহেঁতেন, তেনেহ'লে 90 চনৰ পৰা আজিৰ তাৰিখলৈকে বিভিন্ন সেনা বাহিনীৰ দ্বাৰা হোৱা অপাৰেশ্যনত, বজৰং অপাৰেশ্যন, ৰাইনো অপাৰেশ্যন বা অল ক্লিয়াৰ অপাৰেশ্যন, এই অপাৰেশ্যনবিলাকৰ যিবিলাক অপাৰেশ্যন আছিল, সেই অপাৰেশ্যনতে আলফা মাৰি শেষ কৰিব নোৱাৰিলে। অৰ্থাৎ ভাৰতীয় সেনা বাহিনীয়ে আলফা মাৰি শেষ কৰিব নোৱাৰিলে। মই ভাবোঁ এতিয়া অসম পুলিচে আলফা মাৰি কোনো কাৰণতে শেষ কৰিব নোৱাৰে। আলফা আৰু চৰকাৰৰ মাজত ৰাজনৈতিক আলোচনাই হ'ব লাগিব। ৰাজনৈতিক আলোচনাৰ অবিহনে এই গোটেই বিষয়টো কেতিয়াও নিষ্পত্তি নহয়। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও বহু সময়ত বলটো পৰেশ বৰুৱা ডাঙৰীয়ালৈকে ঠেলি দিছে। আমি দেখিছোঁ যে পৰেশ বৰুৱা ডাঙৰীয়াই ইচ্ছা কৰিলে শান্তি আলোচনা আহিব বা গোটেই বিষয়টো পৰেশ বৰুৱা ডাঙৰীয়াৰ ওপৰতে নিৰ্ভৰ কৰিব। যোৱা দুদিনত যিকেইগৰাকী যুৱকক এনকাউণ্টাৰ কৰা হ'ল, সেই যুৱককেইজন চাকৰি হেৰুওৱা যুৱক। তেওঁলোকে আধাতে কিবা কাৰণত চাকৰি নাইকিয়া হৈ গ'ল। এতিয়া চাকৰি নাইকিয়া যুৱককেইজনে আলফাত যোগদান কৰিবলৈ গৈছে, তাৰ কাৰণে পৰেশ বৰুৱা দায়ী নে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীগৰাকী দায়ী বা চৰকাৰ দায়ী? কেৱল মাত্ৰ এইকেইজনেই নহয়, বিভিন্ন অভিযন্তা বা শিক্ষিত যুৱক যুৱতীসকলক গৈছে। আলফা স্বাধীন বা পৰেশ বৰুৱাক দায়ী কৰাতকৈ আমি দায়ী কৰিব খোজো যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক, কাৰণ আধাতে চাকৰি হেৰুওৱা যুৱকসকলৰ দায়িত্ব মুখ্যমন্ত্ৰী। গতিকে এই বিষয়বিলাক নিশ্চিতভাৱে এটা ৰাজনৈতিক বিষয় আৰু ৰাজনৈতিক আলাপ আলোচনাৰ দ্বাৰাহে সমাধান হোৱা এটা বিষয়। বন্দুক বাৰুদেৰে কেতিয়াও এই সমস্যা সমাধান কৰিব নোৱাৰে।